আচলতে এইটো এটা সময়ত এটা মৰা নদী আছে। আমাৰ এই অঞ্চলৰ মানুহখিনি কৃষিজীৱী মানুহখিনি যিখিনি আমাৰ পথাৰৰ পানী এই পানীখিনি এই নলাটোৰে গুচি যায়, যাৰ ফলত আমাৰ খেতি বাতিখিনি সুন্দৰ হয়। আজি কেইবছৰ ধৰি এই নলাটোৰ পানী যোৱা নাই, তাৰ ফলত আমাৰ এই ওচৰ চুবুৰীয়াৰ খেতিয়কখিনি অন্ততঃ খুব দুৰ্দশা ভোগ কৰিব লগা হৈছে। এইবাৰ আমাৰ এই চৰকাৰে এই পদক্ষেপটো লয় বৰ সুন্দৰ হৈছে আৰু আমাৰ এই অঞ্চলৰ যিখিনি খেতিয়ক আছে সেইখিনি খুবেই উপকৃত হ'ব, কাৰণ পানীটো সোনকালে গুচি যাব। আমি সয়েল কনজাৰ্ভেশ্যনৰ পৰা 25,000 টকা আৰ্থিক অনুদান পাই আমি 5জনী ছাগলী আনিছোঁ। আনি আমি তাৰে বহুত ডেভেলপ হৈছোঁ। আমাৰ এতিয়ালৈ 4জনী পোৱালি দিলেই, অৰ্থাৎ আমাৰ এতিয়া 10টালৈকে হ'ল আৰু ছাগলী। আমাৰ যিহেতু আমাৰ গাঁও এৰিয়া হ'লে আমাৰ ওচৰতে গছ আছে, আমি গছ তাৰ পৰা পাকৰি পাত আনি দিওঁ। আমাৰ আম চামৰ পাত দিওঁ, কঁঠালৰ পাত দিওঁ। আমাৰ এই সৌৰা বুলি যিটো আমি গাঁৱলীয়া হেৰিত কওঁ, সেইটো পাত কাটি কিনে আমি দিওঁ। যিহেতু গাঁৱৰ মহিলাখিনি আগতে পিছপৰা আছিল, এতিয়া যিহেতু আমাৰ শিক্ষিত মহিলা, প্ৰায় মহিলা আমাৰ শিক্ষিত মহিলা, তেওঁলোকে চাকৰিটো ইমান সহজত নাপায়। গতিকে আপোনাৰ গাহৰি পুহি হওক, ছাগলী পুহি হওক, ব্ৰইলাৰ মানে মুৰ্গী পুহি হওক, এনেকৈ বহুত গোট ডেভেলপ হ'ব পাৰে। মানে আমাক লৈ কৈছোঁ, আমি বহুত ডেভেলপ হৈছোঁ গোটটোৰ পৰা। আমাৰ ডিপাৰ্টমেণ্টৰ পৰা এনেকুৱাকৈ ফিছ ফাৰ্মিং অৰ্থাৎ মৎস্য পালন কৰা বা বেনানা প্লেণ্টেশ্যন বা এছাম লেমন এনেকুৱাকৈ আমাৰ বিভিন্ন ধৰণৰ স্কীম দিয়া হৈছিল। আৰু এইটো স্কীম হৈছে মৎস্য পালন, ফিছ ফাৰ্মিং। তেওঁলোকে মাছ ইয়াত হেৰি কৰিছে, মাছ পুহিছে, মাছ পুহি সেই মাছ বিক্ৰী কৰি নিজৰ পৰিয়ালটো স্বাৱলম্বী হৈছে।